নমস্কাৰ আৰু জ্ঞান সেতুলৈ স্বাগতম। আমি জিঅ'গ্ৰাফিৰ প্লেলিষ্টত আপোনালোকে অলৰেডি দেখা পাইছেই চাগে যে আমি জিঅ'গ্ৰাফিৰ বহুতো আমাৰ ছেকশ্যনছ কমপ্লিট হৈ গৈছে, বহুতো পাৰ্ট আমি ডিছকাছ কৰিলোঁ, ইনক্লুডিং মাউণ্টেইনছ, হিলছ, আমাৰ তাৰপিছত ছইলছো ডিছকাছ কৰিলোঁ। চ' আ লট অফ দ্য পাৰ্টছ হেভ অলৰেডি বিন ডিছকাছ। আজি এটা নতুন টপিক লৈ আহিছোঁ এণ্ড দ্য টপিক ইজ লেকছ এণ্ড চিজ। প্ৰথমতেতো আমি ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ফালৰ পৰা চাম। তাৰ পিছত লাহেকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পিছত ইণ্ডিয়ালৈ যাম আৰু ইণ্ডিয়াৰ পিছত আমাৰ মৰমৰ অসমলৈ আহিম বাৰু। লাহে লাহে ইটোৰ পিছত সিটো আমি ভিডিঅ'জ লৈ আনি আছোঁ, ক্লাছ লৈ আনি আছোঁ, চ' কাইণ্ডলি এফালৰ পৰা চাই যাব। কিন্তু আজি ৱৰ্ল্ড জিঅ'গ্ৰাফি লেকছ এণ্ড চিজৰ পাৰ্ট 1 ষ্টাৰ্ট কৰোঁ আহক। এতিয়া মুভিং অন টু কুৱেশ্যন নম্বৰ 1, ফাৰ্ষ্ট কুৱেশ্যনত আমাক সুধিছে যে which is the largest freshwater lake by surface area in the world? আটাইতকৈ ডাঙৰ আমাৰ মিঠা পানীৰ লেক কোনটো হয় সেইটো আমাক সুধিছেগৈ। চাৰিটাকৈ অপশ্যন দেখা পাই আছে। মই এভৰি কুৱেশ্যনৰ এভৰি অপশ্যন মই আপোনালোকক এক্সপ্লেইন নকৰোঁ এতিয়া, ঠিক আছে, কাৰণ আমাৰ যিমানখিনি পাৰ্টছ আহি আছে ন, পাৰ্টছত থুলমূলকৈ কোনোবা না কোনোবা এটা পাৰ্টততো গোটেইকেইটা ইম্পৰ্টেণ্ট লেকছ মই টাচ কৰিছোৱেই। চ' সেইকাৰণে আজিৰ ভিডিঅ'টোতেই যদি মই গোটেইকেইটা অপশ্যনৰ কথা কৈ দিওঁ তেতিয়া আপোনালোকৰ মানে বাকীকেইটা ক্লাছতনো আমি কি কৰিম বাৰু। চ' সেইকাৰণে ইচ এণ্ড এভৰি কুৱেশ্যনৰ ইচ এণ্ড এভৰি অপশ্যন মই এতিয়াই বুজাই নিদিওঁ। উইথ টাইম আমি লাহে লাহে গোটেইখিনি আল্টিমেটলি ডিছকাছ কৰিমেই। এতিয়া এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰটো যদি ক'বলৈ যাওঁ, which is the largest freshwater lake, মিঠা পানী, ঠিক আছে, by surface area in the world. So the correct answer, প্ৰথম কথাটোতো আপোনালোকে ভিডিঅ'টো অকণমান পজ কৰি পেলাই চাই লওক, ভাবি লওক, তাৰপিছত নিজৰ মনতে শুদ্ধ উত্তৰটো আপোনালোকে ভাবি থাকক। এণ্ড আফটাৰ ডেট যদি বোলে শুদ্ধ উত্তৰ এটা ফিক্স কৰি লৈছে, আফটাৰ ডেট আগেন প্লে কৰি পেলাই আনচাৰটো কাৰেক্ট কৰি ল'ব। এতিয়া এ বি চি ডিৰ মাজত মোৰ মতে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি হ'ব লাগে। এবাৰ চাই লওঁ বাৰু। য়েছ, দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, লেক চুপিৰিয়ৰ। এতিয়া অকণমান লেক চুপিৰিয়ৰৰ কথা কৈ লওঁ, অকণমান ভালকৈ শুনি ল'ব। প্ৰথম কথাটোতো লেক চুপিৰিয়ৰ। পইণ্ট নম্বৰ 1 আপোনালোকে গম পাইছেই যে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয়, ঠিক আছে, কিন্তু এইটো ছাৰ্ফেচ এৰিয়াৰ ফালৰ পৰা আহে। মই যদি ভলিউমৰ কথা কওঁ তেতিয়াহ'লে বাই ভলিউম লেক চুপিৰিয়ৰ কিন্তু ৱৰ্ল্ডৰ 3rd লাৰ্জেষ্ট লেকত পৰে। মনত ৰাখিব, লেক চুপিৰিয়ৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয় বাই ছাৰ্ফেচ এৰিয়া এণ্ড ৱৰ্ল্ডৰ 3rd লাৰ্জেষ্ট লেক হয় এজ কম্পেয়াৰ্ড যদি আমি ভলিউমৰ পাৰ্চপেক্টিভত চাওঁগৈ। এতিয়া ক'ত আছে বাৰু, ঠিক আছে, লেক চুপিৰিয়ৰ আছে, আমি দেখা পাম ইন দি বৰ্ডাৰ অফ USA এণ্ড কেনেডা। USA আৰু কেনেডাৰ বৰ্ডাৰত দেখা পামগৈ। মই আপোনালোকক একেলগে মেপখনো দেখুৱাই দিওঁ বাৰু। দিছ ইজ ইয়ৰ মেপ। ওপৰত দেখা পাই আছে দিছ ইজ কেনেডা এণ্ড তলৰ এই গোটেই পৰ্চনখিনি দেখা পাই আছে মিনেছ'টা, উইস্কনচিন, আইঅ'ৱা, ইলিনয়ছ, ঠিক আছে, এই গোটেইখিনি USAৰ পাৰ্ট হয়। ওপৰত কেনেডা, তলত আছে USA এণ্ড দিছ ইজ ইয়ৰ লেক চুপিৰিয়ৰ। লেক চুপিৰিয়ৰৰ লগত আৰু কিছুমান লেকছ কানেক্টেড হৈ আছে, দেখা পাইছেনে? এইফালে লেক চুপিৰিয়ৰ, এইফালে দেখা পাই আছে লেক হুৰন, লেক মিচিগান, লেক ইৰি এণ্ড দেন লেক অন্টাৰিঅ'। এই পাঁচোটা লেক মিলি পেলাই 5 গ্ৰেট লেকছ বুলি কয়। These are known as the 5 great lakes. যদি বোলে কেতিয়াবা প্ৰশ্নত দেখা পায় যে 5 গ্ৰেট লেকছনো ক'ত আছে, আপোনালোকে প্ৰপাৰলি মেনশ্যন কৰিব লাগিব যে 5 গ্ৰেট লেকছ মানে প্ৰথম কথাটোতো লেক চুপিৰিয়ৰ, লেক হুৰন, লেক মিচিগান, লেক ইৰি আৰু লেক অন্টাৰিঅ', এই পাঁচটা মিলি পেলাই 5 গ্ৰেট লেকছ ফৰ্ম হয়। এণ্ড এই পাঁচটাৰ মাজৰ পৰা লেক মিচিগান ইজ দি অনলি লেক যোনটো আমাৰ পুৰা 100% USAত আছে। বাকী গোটেইকেইটা চাবচোন, লেক চুপিৰিয়ৰ আধা কেনেডা, আধা USA, চেম গ'জ ফৰ লেক হুৰন, লেক ইৰি এণ্ড দেন লেক অন্টাৰিঅ'। বাকী চাৰিওটা আমাৰ বৰ্ডাৰত পৰে, কিন্তু লেক মিচিগান ফুল্লি আমাৰ USAত পৰি আছেগৈ, ঠিক আছে। দিছ ইজ এবাউট লেক চুপিৰিয়ৰ। লেক চুপিৰিয়ৰৰ এটা পইণ্টটোতো অলৰেডি কৈছিলোঁ যে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক বাই ছাৰ্ফেচ এৰিয়া, ছাৰ্ফেচ এৰিয়াত লাৰ্জেষ্ট হৈ যাব। ভলিউমৰ কথা কওঁ যদি তেতিয়াহ'লে 3rd লাৰ্জেষ্ট হৈ যাব। কিয় ইম্পৰ্টেণ্ট হয় জনাটো?
because এই পাঁচটা লেক মিলি পেলাই ৱৰ্ল্ডৰ ওৱান অফ দি লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ ৰিজাৰ্ভিয়াৰ হিচাপে কাম কৰেগৈ ঠিক আছে these are the important points about Lake Superior ক'ত আছে কানাডা আৰু USA ৰ মাজত কণ্টিনেণ্ট ৱাইজ মনত ৰাখিব মই যদি কণ্টিনেণ্টৰ কথা কওঁ তেতিয়াহ'লে নৰ্থ আমেৰিকা পৰিব এইকেইটা ইম্পৰ্টেণ্ট পইণ্টছ হয় ভালকৈ মনত ৰাখিব নহ'লে প্ৰপাৰলি লিখি ল'ব Moving on to next question আমাক সুধিছে যে which is the deepest lake in the world deepest lake ৰ কথা কৈছে so the deepest lake in the world গোটেইকেইটা অপশ্যন এবাৰ ভালকৈ চাই ল'ব মোৰ মতে শুদ্ধ উত্তৰ হ'ব লাগে লেক বাইকাল yes option number B লেক বাইকাল হৈ গ'ল the correct answer world or deepest lake ক'ত আছে অকমান চাই লওক বাৰু লেক বাইকাল এইখিনিতে দেখা পাই আছে ফুল্লি আমাৰ ৰাছিয়াত সোমাই আছেগৈ ঠিক আছে ৰাছিয়াতে আমি দেখা পাম লেক বাইকাল ৰাছিয়া ক'ত আছে বাৰু কণ্টিনেণ্ট ৱাইজ এছিয়াত পৰে ঠিক আছে কণ্টিনেণ্ট ৱাইজ এছিয়াত পৰে ৰাছিয়াৰ কথা আৰু এটা মনত ৰাখিব যে ৰাছিয়া আধা আধি এছিয়াত আছে আধা আধি ইউৰোপত আছে কিন্তু এতিয়া মেপত যোন টুকুৰা ৰাছিয়া দেখুৱাই আছো দিছ ইজ দি এছিয়ান ৰাছিয়া চ' এছিয়াৰ ৰাছিয়াৰ এই পোৰ্শনটো এই নীলা পোৰ্শনটোৱে হৈ গ'ল লেক বাইকাল চ' লেক বাইকাল কণ্টিনেণ্ট হিচাপে এছিয়াত আছে কাণ্ট্ৰি হিচাপে ৰাছিয়াত আছে ৰাছিয়াৰ তলৰ ফালে এইফালে দেখা পাই আছে কাজাকাস্তান আছে মংগোলিয়া আছে ঠিক আছে এইখিনিতে চাইনাই এইফালে চাইনাৰ বৰ্ডাৰ্ছো দেখা পাই আছে ঠিক আছে চ' চাউথত আমাৰ এইকেইখন কাণ্ট্ৰিজ আমি দেখা পামগৈ এতিয়া লেক বাইকালৰ কথা কওঁ যদি লেক বাইকালৰ লোকেশ্যন আমি গম পাই গ'লো ক'ত আছে ৰাছিয়া অফ এছিয়া ঠিক আছে তাৰপিছত গম পালো যে ইট ইজ দ্য ডিপেষ্ট লেক ঠিক আছে ডিপেষ্ট লেক হয় along with that মনত ৰাখিব it is also one of the oldest lake it is also one of the oldest lake ঠিক আছে আৰু লেক বাইকাল মোষ্টলি ফেমাছ হয় ডিউ টু ইটছ ক্লিয়াৰ ৱাটাৰ্ছ বহুত চাফা পানী আছে ট্ৰান্সপেৰেণ্ট পানী ইয়াতে দেখা পাম চ' সেইকাৰণে ক্লিন ৱাটাৰৰ কাৰণে বহুত ফেমাছ হয় মই এইখিনিতে শ্বৰ্টকৈ লিখি থৈছোঁ ক্লিন ৱাটাৰৰ কাৰণে ফেমাছ হয় আৰু এই ক্লিন ৱাটাৰৰ কাৰণে ইয়াক নিকনেম এটাও দিয়া হৈছে আৰু নিকনেমটো হৈ গ'ল গেলেপেগাছ অফ ৰাছিয়া গেলেপেগাছ অফ ৰাছিয়া ঠিক আছে অ'কে এতিয়া ইয়াৰ লগতে আৰু এটা পইণ্ট মই ক'বলৈ পাহৰি গৈছিলোঁ আমি পঢ়িছিলোঁ ন লেক চুপিৰিয়ৰ থাৰ্ড লাৰ্জেষ্ট বাই ভলিউম হয় আমাৰ বাই ভলিউম লাৰ্জেষ্ট লেক কোনটো হয় সেইটো কিন্তু লেক বাইকাল হ'বগৈ দেই This is the largest by volume. ঠিক আছে খেলি মেলি নকৰিব মই আকৌ এবাৰ দেখুৱাই দিছোঁ ঠিক আছে which is the largest freshwater lake by surface area lake superior volume হিচাপে যদি চাওঁ তেতিয়াহ'লে থাৰ্ড লাৰ্জেষ্টত পৰি যাব বাই ভলিউম লাৰ্জেষ্ট লেক কোনটো হৈ গ'ল সেইটো হৈ গ'ল আমাৰ লেক বাইকাল ক'ত আছে বাৰু লেক বাইকাল ৰাছিয়া এছিয়া ঠিক আছে দিছ ইজ এবাউট লেক বাইকাল লেক চুপিৰিয়ৰ কিয় ইম্পৰ্টেণ্ট কি কি জনা দৰকাৰ গোটেইখিনি মই কৈ দিছোঁ কাইণ্ডলি এইখিনি ৰিভাইজ কৰি থাকিব মুভিং অন টু নেক্সট কুৱেশ্যন সুধিছে লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড বাই ভলিউম মই যোনটো কথা আপোনালোকক কৈ আছিলোঁ সেইটোৰেই প্ৰশ্ন ইয়াতে সুধি দিলে যে লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড বাই ভলিউম কোনটো হয় কেস্পিয়ান চি এইমাত্ৰ পঢ়িছিলোঁ কেস্পিয়ান চি নহয় লেক বাইকাল হয় তাৰপিছত টাঞ্জানিকা আছে সেইটোৰ কথাও আমি পিছত পঢ়িম লেক মিচিগান অকণ দেৰি আগতে পঢ়িছিলোঁ ন লেক মিচিগান ওৱান অফ দ্য 5 গ্ৰেট লেকছ হয় আৰু এই লেক মিচিগানৰ ওপৰত USA ষ্টেট এখনো আছে মিচিগান ষ্টেট বুলি ঠিক আছে বাট আমাক বৰ্তমান কুৱেশ্যন নম্বৰ 3 কাৰেক্ট আনচাৰটো জানিব লাগে এণ্ড দি কাৰেক্ট আনচাৰ ইজ লেক বাইকাল এক্সট্ৰাকৈ মই এক্সপ্লেইন নকৰোঁ বিকজ অলৰেডি লাষ্ট কুৱেশ্যনত এক্সপ্লেইন কৰি থোৱা আছে Question number 4 সুধিছে Caspian Sea is bordered by how many countries? এই মই প্ৰথমতে আপোনালোকক শুদ্ধ উত্তৰটো কৈয়ে দিওঁ বাৰু তাৰপিছত আমি মেপৰ ওচৰলৈ যাওঁ So the correct answer is option number C which is 5 total 5খন দেশে কি কৰে বৰ্ডাৰ কৰি আছেগৈ এতিয়া মেপৰ ওচৰলৈ যাওঁ মেপখনেনো কি দেখুৱাই আছে সেইটো আমি চাওঁ অকণমান এইফালে দেখা পাই আছে এইখন হৈ গ'ল কেস্পিয়ান চি মই য'ত টিক মাৰ্ক দিছোঁ ন এই পোৰ্শনটো চাব দিছ ইজ কেস্পিয়ান চি যদি মই বৰ্ডাৰৰ কথা কওঁ তেতিয়াহ'লে এইফালে দেখা পাই আছোঁ কাজাকাস্তান ঠিক আছে কাজাকাস্তান হৈ গ'ল কাজাকাস্তানৰ পিছত এইফালে দেখা পাই আছোঁ তুৰ্কমেনিস্তান মই একেবাৰে লিখি দিওঁ দিছ ইজ 1 কাজাকাস্তান তাৰপিছত তুৰ্কমেনিস্তান ক্লকৱাইজ গৈ আছোঁ তলৰ ফালে দেখা পাম ইৰাণ নম্বৰ 3 হৈ গ'ল ইৰাণ নম্বৰ 4 এইফালে আজাৰবেইজান এণ্ড দেন নম্বৰ 5 হৈ গ'ল ৰাছিয়া
ঠিক আছে this is Russia so clockwise যদি যাও Kazakhstan Turkmenistan Iran Azerbaijan and then Russia ঠিক আছে these are the 5 countries আৰু এই পাঁচখন দেশে কি কৰি আছে Caspian Sea border কৰি আছে now the point is that Caspian Sea কথা জনাটো কিয় দৰকাৰ because Caspian Sea এটা কথা দেখা পাইছে নে এইবিলাক সব ল্যান্ডলকড হয় এইবিলাক ওয়াটাৰ বডিজ ল্যান্ডলক হয় মানে চাৰিওফালে আমাৰ কি আছে চাৰিওফালে মাটিয়ে মাটি আছে so this is the world's largest inland water body ঠিক আছে পইণ্ট নম্বৰ 1 মই এইখিনিতে সাইডতে লিখি দিছো মনত ৰাখিব যে world's largest inland water body কি হয় কোনখন হয় বাৰু কোনটো হয় largest inland water body the correct answer is Caspian Sea মনত ৰাখিব দেই আৰু এইটো by volume and by surface area দুয়োটা হ'ব ঠিক আছে along with that one of the largest salt water bodyও হয় গৈ ঠিক আছে it is very salty বহুত লুনিয়া পানী আছে ইয়াতে salt water আছে আৰু এই salt water থকাৰ কাৰণে কি হৈ গৈছে ইয়াতে হেৰি বৰ বেছি আমি productivity আমি দেখা নাপাম গৈ ঠিক আছে so it is very salty largest inland water body হয় by volume by surface area পাঁচখন দেশ আমি দেখা পাম ইয়াৰ আশে পাশে ঠিক আছে আৰু ইয়াক সি বুলি এই কাৰণে কয় although it is not 100% সি কিন্তু সি বুলি এই কাৰণে কয় because of its size ইয়াৰ সাইজৰ কাৰণে আৰু salty waterৰ কাৰণে size and salty waterৰ কাৰণে সি বুলি কয় ঠিক আছে this is the Caspian Sea next question হলে আগবাঢ়িছো question number 5 আমাক সুধিছে which lake lies between USA and Canada USA and Canada এতিয়া চাব দেই গোটেইকেইটা অপচন গোটেইখিনি আমাৰ ক'ত আছে আমি এতিয়ালৈকে ডিসকাস কৰা নাই কিন্তু অকমান যদি ভালকৈ চাওঁ লেক চাড লেক টাঞ্জানিকা লেক টিটিকাকা আৰু লেক অন্টাৰিও মই আপোনালোকক মেপখন দেখুৱালে আপোনালোকে গম পাই যাব that the correct answer is option number D লেক অন্টাৰিও ঠিক আছে আমি অকণ দেৰি আগতে পঢ়িছিলো ন 5 great lakes সেই 5 great lakes মই একেবাৰে আপোনালোকক মেপখন দেখুৱাই দিও এক সেকেন্ড ৰ'ব দেই তেতিয়া আপোনালোকৰ মনত পৰি যাবগৈ এইফালে দেখা পাই আছে কৈছিলো ন 5 great lakes বুলি কয় Superior, Michigan, Huron, Erie, Ontario এই Ontario এইটোতো আছিলে ন অপচনত so Ontario, Canada আৰু USA ৰ মাজত পৰেগৈ সেইকাৰণে সেই কোৱেশ্চনটোৰ লগত মই বাৰু মেপ তেনেকৈ লগাই দিয়া নাই বিকজ আগতে আমি ডিসকাস কৰি থৈছো তো ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব লেক অন্টাৰিও তাৰ লগতে এটা কথাটো আপোনালোকে পঢ়িছে যে it is one of the 5 great lakes of North America Question number 6 ত আমাক সুধিছে which of the following is a saltwater lake saltwater lake ৰ কথা সুধিছে option number A Victoria option number B Michigan option number C Dead Sea option number D Lake Superior এতিয়া চাব মই গোটেইকেইটা অপচন নাজানিবও পাৰো কিন্তু লেক মিচিগান আৰু লেক সুপিৰিয়ৰ question number 1 ৰ পৰা পঢ়ি আহিছো যে এই দুটা 5 great lakes ৰ মাজত 5 great lakes ৰ কথা পঢ়িছিলো ন 5 great lakes ৰ মাজত দুটা লেক তো লেক মিচিগান হয় লেক সুপিৰিয়ৰ হয় লেক সুপিৰিয়ৰৰ কথা পঢ়িছিলো third largest lake by volume আৰু by surface area largest lake হৈ গল গৈ আৰু লেক সুপিৰিয়ৰ কি হয় fresh water lake মিঠা পানী আছে ইয়াতে same goes for মিচিগানতো কি আছে fresh water আছে গৈ এতিয়া ভিক্টোৰিয়া আৰু ডেড সিৰ মাজত Dead Sea is the correct answer. মনত ৰাখিব Dead Sea is the correct answer. It is a saltwater lake. আনকি আপোনালোকে স্কুল লেভেলৰ পৰাই পঢ়ি আছে চাগে যে Dead Sea ইমানেই লুনিয়া পানী আছে ইমানেই নিমখীয়া পানী আছে যে তাতে আপোনালোকে swim নকৰাকৈ float কৰি থাকিব পাৰে ওপৰতে উপঙি থাকিব পাৰে because of the high concentration of salt. So the correct answer is option number C, Dead Sea. ক'ত আছে বাৰু Dead Sea? Dead Sea কথা যদি মই অকমান দেখুৱাই দিও তেতিয়াহলে এইফালে দেখা পাই আছে Dead Sea মোৰ মাউসৰ কাৰ্সৰডাল ভালকৈ চাব যত মই মাৰ্ক কৰিছো এই পোৰ্শনটোলে চাব this is Dead Sea ঠিক আছে এই পোৰ্শনটোৱে হৈ গল Dead Sea Dead Sea বাৰু ক'ত আছে ইজৰাইল আৰু জৰ্ডানৰ মাজত আছে ইজৰাইল জৰ্ডান আৰু এই ইজৰাইলৰ এইখিনিতে ৱেষ্ট বেংক বুলি আছে ঠিক আছে সো ইজৰাইল জৰ্ডানৰ মাজেদি দেখা পাই আছো Dead Sea জৰ্ডানৰ পৰাই নৈ এখন ওলাই আহে জৰ্ডান সি বুলি সৰি জৰ্ডান ৰিভাৰ বুলি সি ওলাই গৈছে সি পঢ়ি থাকোতে সো জৰ্ডান ৰিভাৰ এখন ওলাই আহে এই জৰ্ডান ৰিভাৰখনেই আমি দেখা পাম Dead Sea Dead Sea কি কথা মনত ৰাখিব লাগে প্ৰথম কথাটো জৰ্ডান
and then Israel কি হয় ডেড চিৰ নেইবাৰ্ছ হয় ঠিক আছে it has very salty water ঠিক আছে মানে আমি ক'ব পাৰো কেনেকুৱা পানী আছে saline water আছে বা আমাৰ লুনিয়া পানী বুলি আৰামত কৈ দিব পাৰো landlocked হয় ঠিক আছে আশে পাশে মাটিয়ে মাটি so landlocked ঠিক আছে landlocked হয় তাৰ লগতে আৰু এটা পইণ্ট মনত ৰাখিব পৃথিৱীৰ সবতছে চাপৰ পইণ্ট মাটিৰ ওপৰত সবতছে চাপৰ পইণ্ট কোনটো হয় the lowest point on land হেতু ডেড সি হ'ব কিন্তু দেই মই এইখিনিতে শৰ্টত লিখি থৈছো earth's lowest point on land মনত ৰাখিব this is also dead sea তাৰপিছত কোনখন নৈয়ে পানী দিয়ে জৰ্ডান ৰিভাৰ নামৰ ৰিভাৰ এখন আহে ক'ৰ পৰা আহি আছে বাৰু জৰ্ডানৰ পৰা আহি আছে সেইকাৰণে নামটো জৰ্ডান ৰিভাৰ এণ্ড ইয়াৰ পানীত ইমানেই নিমখ মিহলি আছে ইমানেই চল্ট মিক্স হৈ আছে যে ইট হেজ ভেৰি ল' বায়'ডাইভাৰ্চিটি মাছেই হওক গছ গছনিয়ে হওক বহুত কম আমি দেখা পাম বায়'ডাইভাৰ্চিটি বহুত কম হয় কিয় only and only salt নিমখৰ কাৰণে so this is all about dead sea মনত ৰাখিব important points হয় আৰু যদি বোলে পাহৰি যাওঁ বুলি ভাবিছে পাহৰি যোৱা চান্স আছে বুলি যদি ভাবিছে তেতিয়াহ'লে কাইণ্ডলি লিখি থব next question number 7 ত সুধিছে the Aral Sea which has shrunk drastically is located in Aral Sea আপোনালোকে নিউজত দেখা পাই আছে চাগে শুনা পাই আছে চাগে যে Aral Sea last 1.5 years পৰা নিউজত চিঞৰি আছে যে Aral Sea লাহে লাহে কি হৈ আছে আমাৰ পানীখিনি শুকাই গৈ আছে ইয়াৰ সাইজটো কমি গৈ আছে শ্ৰিংকেজ হৈ আছে কিয় বাৰু কিয় প্ৰথম কথা কিয় মই হেতু কৈ দিও Aral Sea যোনটো এৰিয়াত আছে ন সেই এৰিয়াটোত বহুত আনসাষ্টেইনেবল এগ্ৰিকালচাৰেল প্ৰেক্টিচেছ হৈ আছিলে খেতি কৰি আছিলে বহুতো আনসাষ্টেইনেবল মিছমেনেজমেণ্ট চলি আছিলে কোনো ধৰণৰ প্ৰপাৰ মেনেজমেণ্ট নাছিলে আনসাষ্টেইনেবল কটন কাল্টিভেশ্যন আৰু মিছমেনেজমেণ্টৰ কাৰণে মোষ্টলি Aral Sea কি হৈ গৈছে লাহে লাহে শুকাই গৈছেগৈ ঠিক আছে অলদো মই দুটা পইণ্টহে কৈছো এণ্ড ইট হেজ এ লট অফ পইণ্টছ যাৰ কাৰণে Aral Sea লাহে লাহে শ্ৰিংক হৈ গৈছে বাট মই তাৰ মাজত অকল দুটাহে কৈছো বাৰু এটা ক'ত আছে বাৰু Aral Sea আমি দেখা পাম কাজাখস্তান আৰু উজবেকিস্তানৰ ফালে আৰু এই দুটা জেগা এই দুখন দেশ বাৰু ক'ত আছে it falls in Asia so Asia আমাৰ ক'ত আছে বাৰু এইফালে অপশ্যন নম্বৰ বি দেখা পায়ে আছে শুদ্ধ উত্তৰ হৈ গ'ল এছিয়া এণ্ড Aral Sea ক'ত আছে মই যদি মেপত দেখুৱাই দিওঁ এইফালে কাজাখস্তান তলত আছে উজবেকিস্তান আৰু দুইটাৰে মাজত আমি দেখা পাই আছো Aral Sea অৰিজিনেলি বহুত ডাঙৰ আছিলে কিন্তু লাহে লাহে এটা শুকাই বহুতো সৰু হৈ গৈছেগৈ ঠিক আছে this is Aral Sea এয়া Caspian Sea ওচৰতে আছে দেই আমি Caspian Sea পঢ়িছিলো নহয় Caspian Sea ওচৰতে এয়া Aral Sea Caspian Sea এখন আৰু এটা কথা কৈ দিওঁ ৰিভাৰ্ছ ঠিক আছে ডেড চিত আমি পঢ়িছিলো ঠিক আছে ডেড চিত পঢ়িছিলো মেজৰ ৰিভাৰখন হৈ গ'ল ৰিভাৰ জৰ্ডান ঠিক আছে Caspian Sea মনত ৰাখিব এই ৰাছিয়াৰ পৰা ৰিভাৰ এখন নামি আহে ভোলগা বুলি এই ভোলগা আহে ঠিক আছে Caspian Sea আহি পেলাই জইন হয় ঠিক আছে এই দুটা কথা মনত ৰাখিব মই যেতিয়া Caspian Sea কথা কৈ আছিলো তেতিয়া হয়তো পাহৰি গলো ক'বলৈ সেইকাৰণে এতিয়া কৈ দিছো মনত ৰাখিব লিখি থব Moving on to next question number 8 ত সুধিছে the Great Salt Lake is located in এটা মনত ৰাখিব great 5 Great Lakes আমি আগতেও পঢ়িছো but Great Salt Lake is not part of the 5 Great Lakes although তাৰ আশে পাশে আছে কিন্তু 5 Great Lakesৰ part নহয় এটা Great Salt Lake ক'ত আছে আমাক হেতু সুধিছে Great Salt Lake দুটা তিনটা কথা ইম্পৰ্টেণ্ট আছে মই আপোনালোকক কৈ দিওঁ কিয় বাৰু Salt Lakeৰ কথা জানিব লাগে because it is the largest salt lake in the western hemisphere মনত ৰাখিব western hemisphereত largest salt lake টোৱে হৈ গ'ল Great Salt Lake মনত ৰাখিব এইটো ক'ত আছে বাৰু northern USA ত আছে USA কোনখন state Utah option number A is the correct top answer যদি কৰবা northern USA বুলি লিখা আছে correct হ'ব Utah বুলি লিখা আছে correct হ'ব just like Aral Sea Great Salt Lake লাহে লাহে shrink হৈ আছে ঠিক আছে লাহে লাহে শুকাই আছে dry up হৈ আছে and then again this also has a huge quantity of salt বহুত নিমখ ইয়াতে পায় সেইকাৰণে ইয়াতে biodiversity অকমান কম correct answer option number A Utah ক'ত আছে northern USA
আপোনালোকক এইখিনি দেখুৱাই দিওঁ চাব পাৰে এইখিনি আমি পঢ়িছো নহয় লেক সুপিৰিয়ৰ মিচিগান হুৰন অন্টাৰিঅ ঠিক আছে এইখিনি মাজতে ইৰি আছে ইৰিটো লিখা নাই চাগে দেই মই কৈ দিছো দিছ ইজ ইৰি ঠিক আছে এইকেইটাই হৈ গ'ল আমাৰ 5 গ্ৰেট লেকছ এই 5 গ্ৰেট লেকৰ ওচৰতে এইটো হৈ গ'ল আমাৰ গ্ৰেট সল্ট লেক ক'ত আছে ইউটা Next question ole agbahisu question number 9 ama khudise which lake is shared between Peru and Bolivia Peru aru Bolivia prothom kotha tu kunkhon continent ot ase Peru and Bolivia ami dekha pam South America ঠিক আছে this is in South America continent wise এতিয়া South America map খন যদি চাই তেতিয়া গম পাই যাব that the correct answer is option number C Lake Titicaca মই map খন দেখুৱাই দিছো এয়া দেখা পাই আছে ওপৰ ফালে এইফালে ওপৰ ফালে আমি নৰ্থ আমেৰিকা দেখা পাম এই পোৰ্শনটোক চেন্ট্ৰেল আমেৰিকা বুলি কয় আৰু ইয়াৰ তলত দিছ ইজ সাউথ আমেৰিকাৰ পেৰু আৰু বলিভিয়াৰ মাজতে আছে লেক টিটিকাকা লেক টিটিকাকা ইজ দ্য হাইয়েষ্ট নেভিগেবল লেক মনত ৰাখিব দেই মানে ইয়াতে আমি জাহাজ নাও এটসেট্ৰা চলাই পেলাই ইজিলি নেভিগেট কৰিব পাৰো ইজিলি ট্ৰেভেল কৰিব পাৰো so this is the highest navigable lake নেভিগেবল লেক ক'ত আছে বাৰু আমাৰ যিহেতু উখ এটা এৰিয়াত আছে মানে কোনোবা পাহাৰ ভৈয়ামৰ ক'ৰবাত ওপৰত আছে চাগে কোনটো পাহাৰ বা কোনটো পৰ্বতৰ ওপৰত আছে মনত ৰাখিব এণ্ডিজ ৰেঞ্জত আছে it is located in the Andes mountain range along with that entire South America largest lake hoy Lake Titicaca by surface area ফালৰ পৰা যদি চাও then it is the largest lake in South America answer কি হৈ গৈছে Lake Titicaca ঠিক আছে এইখিনি আসলে important points আৰু এইখিনি কৈ পেলাই আহক আজিৰ ক্লাছৰ last question টো ফালে আগবাঢ়ো and the question is the largest saltwater lake in the world is অকণ দেৰি আগতে মই ইয়াৰ আনসাৰটো আপোনালোকক কৈছিলোৱে অকমান ভিডিঅটো পজ কৰি পেলাই ভাবি চাব অকমান মগজুত অকমান জোৰ দিব আৰু তেতিয়া আপোনালোকে গম পাব that the correct answer is option number C Caspian Sea কথা আমি আগতেও পঢ়িছিলো along with map যদি বোলে নোটছ লিখিবলৈ পাহৰি গৈছিলে তেতিয়াহ'লে কাইণ্ডলি অকমান আগলৈ গৈ পেলাই অকমান ভিডিঅটো আগুৱাই পিছুৱাই পেলাই আপোনালোকে চাই ল'ব যে Caspian Sea মই তেতিয়াই কৈছিলো that the largest saltwater lake in the world is Caspian Sea along with that neighborsৰ কথা কৈছিলো Caspian Sea আশে-পাশে কি আছে কৈছিলো সেই পোৰ্শনটো ভালকৈ চাই ল'ব ভালকৈ ৰিভাইজ কৰিব ভালকৈ নোট ডাউন কৰিব and with this আজিৰ ক্লাছটো মই এইখিনিতে এৰিছো বাৰু every classত very important 10 questions আমি ডিসকাস কৰো আজিৰ বাবে ইমানেই আৰু বহুতো questions মোৰ ওচৰত আছে যোনখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু আজি নহয় নেক্সট ক্লাছলৈ কাইণ্ডলি ৱেইট কৰিব লাগিব আপোনালোকে so this is all for today next classত আকৌ লগ পাম till then take care